নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ই ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আমি আলোচনা কৰিছিলোঁ 2022 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ ফাইনেল ইয়াৰৰ এডুকেশ্যন কুৱেশ্যন পেপাৰখনৰ প্ৰশ্নোত্তৰ সম্পৰ্কে আমি আলোচনা কৰি আহি ইতিমধ্যে শেষ পৰ্যায়ত উপনীত হৈছোঁ। আমি আজি আলোচনা কৰিম শেষৰ প্ৰশ্নটো। গতিকে আহাচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। আৰু যদি আগৰ ভিডিঅ'সমূহ তোমালোকে চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও সম্পূৰ্ণ পেপাৰখনৰ প্ৰশ্নোত্তৰসমূহ চাব পাৰিবা। আজি আমি আলোচনা কৰিম 27 নম্বৰ কুৱেশ্যনৰ এনচাৰ সম্পৰ্কে। প্ৰশ্নটো আছিলে, গড় কাক বোলে? অনুমিত পদ্ধতিৰ সহায়ত তলত দিয়া বাৰম্বাৰতা বিভাজন তালিকাৰ পৰা গড় নিৰ্ণয় কৰা। এতিয়া চাবা, ইয়াত কনফিউজ নহ'বা যে গড় নিৰ্ণয় কৰা দুটা পদ্ধতি আছিলে, এটা চমু পদ্ধতি আৰু এটা দীৰ্ঘ পদ্ধতি। এতিয়া আমি চমু পদ্ধতিকে অনুমিত গড় পদ্ধতি বুলি কওঁ। যদি তাকে নকৰি তুমি দীৰ্ঘ পদ্ধতিৰে গড় নিৰ্ণয় কৰা, তেতিয়াহ'লে তোমাৰ উত্তৰটো কাটা যাব। এতিয়া প্ৰথমতে এইটো কুৱেশ্যনটোত ভালদৰে চাই ল'বা। যিহেতু অনুমিত পদ্ধতিৰে গড় নিৰ্ণয় কৰিবলৈ দিছে, এতিয়া আমি চমু পদ্ধতিৰ দ্বাৰা গড় নিৰ্ণয় কৰিব লাগিব। তেতিয়াহ'লে আহচোন আগলৈ আগবাঢ়ো। এতিয়া প্ৰশ্নটো হৈছে, গড় কাক বোলে? অনুমিত গড় পদ্ধতিৰ সহায়ত তলত দিয়া বাৰম্বাৰতা বিভাজন তালিকাৰ পৰা গড় নিৰ্ণয় কৰা। এতিয়া গড় কাক বোলে? সাধাৰণতে গড় বুলিলে ৰাশিৰ মুঠ যোগফলক মুঠ ৰাশিৰ সংখ্যাৰে হৰণ কৰি পোৱা ফলটোকে বুজায়। এতিয়া আমি অংকটোৰ মাজলৈ আগবাঢ়োঁ। এতিয়া কুৱেশ্যন পেপাৰখনত কেৱল মাত্ৰ তোমালোকক শ্ৰেণী অন্তৰাল আৰু বাৰম্বাৰতাহে দিয়া থাকিব। বাকীখিনি তোমালোকে দুটা ঘৰ বা দুটা কলম নিজে প্ৰস্তুত কৰিব লাগিব। এতিয়া সূত্ৰটো চোৱা, এ এম প্লাছ ছামেশ্যন অফ এফ এক্স বাই এন ইনটু আই। এইটো হৈছে চমু পদ্ধতিৰে গড় নিৰ্ণয় বা অনুমিত পদ্ধতিৰে গড় নিৰ্ণয় কৰাৰ সূত্ৰ। এতিয়া আমি ছামেশ্যন অফ আমি এতিয়া কি উলিয়াই ল'ব লাগিব? এক্স ডেছ আৰু এফ এক্স ডেছ, এই দুটা আমি নিজে উলিয়াব লাগিব। এতিয়া কেনেকৈ উলিয়াম? ইয়াত এ এম দিয়া আছে। এ এম মানে হ'ল এজিউমিন বা অনুমিত গড়। আমি এটা গড় অনুমান কৰি ধৰি ল'ম। সেইটো ক'ত ধৰি ল'ম? ইয়াত শ্ৰেণী অন্তৰাল কেইটা আছে আমি হিচাপ কৰি ল'ব লাগিব। কেইটা আছে? 9টা। 9টা হ'লে মাজৰ সংখ্যাটো য'ত পৰে, 9ৰ মাজৰ সংখ্যা হ'ব 5। এতিয়া 5 য'ত পৰে সেইটোৱে হ'ব অনুমিত গড়। এতিয়া আমি অনুমিত গড় ক'ত পালোঁ? সেইটো শ্ৰেণী অন্তৰালত। ঠিক আছে, তাত আমি 0 পাতি ল'ম। তাৰপিছত এতিয়া কি কৰিম? ওপৰৰ ফালে +1 +2, যিহেতু প্লাছ নাপাতিলেও হয়, আমি এইকাৰণে প্লাছ পাতা নাই, 1 2 3 4 তেনেকৈ পাতি গৈছোঁ। এতিয়া তলৰ ফালে আমি পাতিব লাগিব -1 -2 এনেকৈ -3 আৰু -4 এনেকৈ আমি পাতি ল'ব লাগিব। এতিয়া এইটো এফ এক্স ডেছ পাবলৈ হ'লে কি কৰা? এই দুটা এফ আৰু এক্স ডেছ পূৰণ কৰা। এফ আৰু এক্স ডেছ পূৰণ কৰিলে আমি এফ এক্স ডেছ পাম। এতিয়া 4 3 গুণ 12 আৰু 4 3 গুণ 12, 7 2 গুণ 14 এনেকৈ পূৰণ ফলটো পাতি লোৱা। এতিয়া 8 গুণ 8, এতিয়া 12 0 গুণ কিমান হ'ব? 0। এতিয়া যিহেতু এইটো প্লাছে মাইনাছে মাইনাছ হয়, এতিয়া 7 গুণ -7, 4 2 গুণ 8, এতিয়া 3 3 গুণ 9, 2 4 গুণ 8। এতিয়া প্লাছখিনি প্লাছ মাইনাছখিনি মাইনাছ কৰি লোৱা, গোটেইখিনি প্লাছ মাইনাছখিনি মানে কিমান মাইনাছ আছে সেইটো প্লাছ কৰি লোৱা, আৰু প্লাছ কিমান আছে সেইটো প্লাছ কৰি লোৱা। এতিয়া 12 12 24, 24 14 38, 38 আৰু 8 46। এতিয়া মাইনাছ কিমান আছে টোটেল কৰি লোৱা, 7 8 15, 15 9 24, 24 8 32। এতিয়া ছামেশ্যন অফ এফ এক্স ডেছৰ মানটো ইয়াৰ পৰাই আমি পাম। এইটো পাতি লোৱা। প্লাছ কিমান আছে? 46, মাইনাছ কিমান আছে? 32। এতিয়া এইটো মাইনাছ কৰি দিয়া, কিমান পাবা? 46ৰ পৰা 32 গ'লে 14 পাম আমি। এইটো ছামেশ্যন অফ এফ এক্স ডেছ পাই গ'লোঁ। এতিয়া এনেকৈ ছাইডত তোমালোকে পাতি ল'ব পাৰে, তেতিয়া সূত্ৰৰ পিছত মানটো বহুৱাই যাওঁতে খেলি মেলি নালাগে। এনেকৈ ছাইডত ইয়াত বুলি লিখি পাতি ল'ব পাৰে। ইয়াত সূত্ৰমতে চোৱা কি লাগিব? এ এম লাগিব প্ৰথমতে, তাৰপিছত ছামেশ্যন অফ এফ এক্স ডেছ, ছামেশ্যন অফ এফ এক্স ডেছ লাগিব। তাৰপিছত লাগিব আমাক
n তাৰপিছত লাগিব i এতিয়া এনেকৈ পাতি লোৱা সমান চিন দি পাতি লোৱা মানখিনি তাতে পাতি ল'ব পাৰা পাতি লোৱা m মানে কিমান পাইছিলো আমি এজিউম মিন ইয়াত এজিউম মিন য'ত ধৰিছিলো তাৰে শ্ৰেণী অন্তৰালৰ যিটো মধ্যবিন্দু এতিয়া 60 আৰু 64 ৰ মাজৰ সংখ্যাটোনো কি হেতু আমি am হ'ব হেতুৱে 61 62 63 আৰু 64 এতিয়া ইয়াৰ মাজৰ কোনটো হ'ব এটা 64 কাটা 60 কাটা স্টার্ট এনেকৈ কাটা মাজৰ সংখ্যা কি পাবা 62 পাবা এতিয়া সামেশন অফ fx জেছৰ মান পাইছিলো কিমান পাইছিলো 14 ইয়ান মানে এতিয়া দিয়া আছে কিমান পালো আমি 50 এতিয়া লাগিব আমাক i কেনেকৈ পাম i শ্ৰেণী অন্তৰালৰ প্ৰসাৰ বুলি কোৱা হয় এতিয়া যিকোনো এটা শ্ৰেণী অন্তৰাল ধৰিলে হল হেতুৰ প্ৰসাৰ দূৰত্ব কিমান আছে এতিয়া 60 ৰ পৰা 64 লৈ দূৰত্ব কিমান আছে 5 আছে এতিয়া মানখিনি বহুৱা am মানে কিমান পাইছিল আমি 62 প্লাস সামেশন অফ fx দেশৰ মান কিমান পাইছিলো 14 ঠিক আছে i মানে কিমান আছিল 5 তাৰ পিছত লাগি n মানে হল 50 ঠিক আছে এতিয়া অঙ্কটো কৰি যোৱা এতিয়া পাইছো আমি 62 এটো পাতি যোৱা প্লাস 14 ইনটু 5 টো যেটো ওপৰৰ লগত পূৰণ হৈ থাকে ওপৰত পূৰণ কৰি দিয়া তাৰ পিছত 50 ঠিক আছে এতিয়া 62 to 62 এ বাতি লোৱা তাৰ পিছত প্লাস 14 into 5 14 into 5 70 হয় এতিয়া 50 দি 70 ক হৰণ কৰি দিয়া 62 প্লাস 50 দি 70 ক হৰণ কৰিলে পাম আমি 1.4 পাম ঠিক আছে এতিয়া 62 আৰু 1.4 প্লাস কৰিলে পাম 63.4 এইটো হ'ব গড় মৰমৰি কেতি হল আশা কৰো এই ভিডিওটোৰ পৰা তোমালোক অকমান হলে উপকৃত হ'ব পাৰিছা যদি উপকৃত হ'ব পাৰিছা তেতিয়াহলে ভিডিওটো এটা লাইক কৰি দিবা বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰিবা কি বিষয়ৰ ওপৰত ভিডিও প্ৰস্তুত কৰাটো বিচাৰা সেই বিষয়ে কমেন্ট কৰি জনাবলৈ নাপাহৰিবা এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিওসমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছো ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ